বৰাকত শিৱসাগৰৰ বিধায়ক অখিল গগৈ কাছাৰৰ দুধ পাতিলত অনুষ্ঠিত হোৱা এখন যোগদান সভাত উপস্থিত থাকে বিধায়কগৰাকী। বিভিন্ন দলৰ প্ৰায় শতাধিক নেতাকৰ্মী আনুষ্ঠানিকভাৱে যোগদান কৰে ৰাইজৰ দলত। এই সভাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। উপ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত মন্তব্য অখিল গগৈৰ। সাংসদ গৌৰৱ গগৈৰ বাবেই সামগ্ৰীত ৰকিবুল হুছেইন বিপদত পৰা বুলি মন্তব্য অখিল গগৈৰ। ৫খন আসনত হৰাৰ পিছতো গৌৰৱ গগৈৰ অহংকাৰ কমা নাই। ঝাৰখণ্ডৰ নিৰ্বাচনৰ প্ৰসংগতো মন্তব্য কৰে বিধায়কগৰাকীয়ে। যে গৌৰৱ গগৈ কিন্তু অহংকাৰ তাৰ পাছতো কমি যোৱা নাই। গৌৰৱ গগৈ তেওঁ নিজৰ যিটো সিট লৈছিলে বিহালীত তাতো হাৰিছে আৰু গোটেই অসমত গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াও হাৰিলে। আজি গৌৰৱ গগৈৰ কাৰণে ৰকিবুল হুছেইন বিপদত পৰিলে। গৌৰৱ গগৈ যদি বিহালীত অকলে খেলিবলৈ চেষ্টা নকৰিলেহেঁতেন তেতিয়াহ'লে ৰকিবুল হুছেইনটো কেতিয়াও নাহাৰে। চামগুৰিত ৰকিবুল হুছেইন হৰাৰ প্ৰধান কাৰণটোৱে হ'ল গৌৰৱ গগৈ। কিন্তু কেৱল আৰু কেৱল গৌৰৱ গগৈ অহংকাৰৰ কাৰণে, আমাৰ মিত্ৰজোঁট ভাঙি যোৱাৰ কাৰণে, আমাৰ বিৰোধী ঐক্যমঞ্চ ভাগি যোৱাৰ কাৰণে 5টা আসনত পৰাজিত হোৱাৰ নিচিনা নেকি আমি ৰকিবুল হুছেইনকো পৰাজিত হোৱা দেখিবলৈ পালোঁ। এখন একদম পৰ্যায়ক্ৰমে এখন আসন সেইখনক আমি পৰাজিত হোৱা দেখিবলৈ পালোঁ। ইলেকশ্যনত হৰাৰ পাছতো গৌৰৱ গগৈ অহংকাৰ কমা নাই। এইটো বৰ দুৰ্ভাগ্যজনক কথা। ঝাৰখণ্ডত কংগ্ৰেছে যিমান সিটত খেলিছিলে বেছি কম সিটত জিকিছে, হাৰিছে। বেছিভাগ সিটতে হাৰিছে, কম সিটত জিকিছে। কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাই বেছি সিটত খেলিছে, বেছি সিটত জিকিছে। বেছি সিটত 43 খেলিছে, 34 জিকিছে।